হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আৰু এই চেনেলটোত মই আজি বহুদিন মূৰত আহিছোঁ আৰু এই চেনেলটোত আপোনালোকক আজিৰে পৰা আমাৰ আহি থকা ABUBৰ আসাম পুলিচৰ AB আৰু UBৰ যেটো ৰিটেন এক্সাম হ'ব তাৰ এই ৰিটেন এক্সামটোৰ জিকেৰ কোৱেশ্চন আৰু মেথছৰ কোৱেশ্চন আৰু ৰিজনিংৰ কোৱেশ্চনসমূহ আমি ইয়াতে কৰাম ঠিক আছে তো আমাৰ চেনেলটো হয়তো জড়িত হৈ থাকিব আজিৰে পৰা আমাৰ এই চেনেলটোত আসাম পুলিচৰ ভিডিঅ'সমূহ দি থকা হ'ব ঠিক আছে ধন্যবাদ তো আজিৰ প্ৰথমটো কোৱেশ্চন কি চাওক আপোনালোকে হু ইজ দ্য ফাৰ্ষ্ট আসামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া কোন ঠিক আছে আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে ইয়াতে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি তৰুণ শইকীয়া ঠিক আছে এখেতে প্ৰথম হয় মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা ব্যক্তি আৰু আপোনালোকে দ্বিতীয়গৰাকীৰ নাম পাৰিলে কমেণ্ট কৰিবচোন নেক্সট কুৱেশ্যনটো হ'ল হুইচ আসামিজ ৰাইটাৰ ইজ অলছ' নন এজ উপন্যাস সম্ৰাট কোনজন লিখকক উপন্যাস সম্ৰাট বুলি জনা যায় ঠিক আছে তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি ৰজনীকান্ত বৰদলৈ ঠিক আছে এখেতক জনা যায় উপন্যাস সম্ৰাট বুলি ঠিক আছে আৰু কাক কি কবি বুলি জনা যায় আপোনালোকে সেইখিনিও মনত ৰাখিব ঠিক আছে যে ধনী কবি কাক কোৱা যায় প্ৰতিমাৰ খনিকৰ কাক কোৱা যায় এনেকুৱা আপোনালোকে কুৱেশ্যনসমূহ মনত ৰাখিব নেক্সট কুৱেশ্যনটো কি চাওক আপোনালোকে দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কাৰ দ্বাৰা ৰচিত ঠিক আছে অভিযাত্ৰী যিখন উপন্যাস আছিল সেইখন ৰচনা কৰিছিলে নিৰুপমা বৰগোহাঁই এখেতে ঠিক আছে অপশ্যন সি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো কি দিছে চাওক নেক্সট কুৱেশ্যনটো দি আছে IIT গুৱাহাটী ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ IIT গুৱাহাটী কেতিয়া প্ৰতিষ্ঠা হৈছিল আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি 1994 চনত ঠিক আছে 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল আৰু কেতিয়া কি প্ৰতিষ্ঠা হৈছিল আপোনালোকে এইখিনি মনত ৰাখিব RBI কেতিয়া প্ৰতিষ্ঠা হৈছিল পিছত SBI কেতিয়া প্ৰতিষ্ঠা হৈছিল এইসমূহ আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিব এইটো আসাম হিষ্ট্ৰীৰ এটা কুৱেশ্যন হয় হু এষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াতে অপশ্যনসমূহ আপোনালোকে চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে কাৰেক্ট আনসাৰটো হ'ল বিশ্বসিংহ ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো দি আছে হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ৰিচিভছ দ্য হাইষ্ট ৰেইনফল ইন দ্য ৱৰ্ল্ড নিম্নলিখিত কোনটো ঠাইত পৃথিৱীৰ সৰ্বাধিক বৰষুণ হয় আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইটো হ'ল মৌচিনৰাম অপশ্যন বি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে অপশ্যন বি নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে হুইচ অফ দ্য ফলোয়িং ইজ দ্য খাৰিফ ক্ৰপছ নিম্নলিখিত কোনটো খাৰিফ শস্য আছে ইয়াতে কোনটো হয় তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ কটন ঠিক আছে শস্য কেইবিধ আপোনালোকে ক'ব পাৰিবনে শস্য হ'ল তিনিবিধ এটা হৈছে খাৰিফ এটা হৈছে ৰবি আৰু এটা হৈছে জায়দ ঠিক আছে আপোনালোকে মনত ৰাখিব আৰু কোনটো শস্য খাৰিফ হয় কোনটো শস্য জায়দ হয় কোনটো শস্য ৰবি হয় আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন চাওক আসাম পুলিচত ইমান এটা টান কুৱেশ্যন নাহে তো ইজি আহিব ঠিক আছে ABৰ পেপাৰখন অলপ ইজি হ'ব UBত তাতকৈ অলপমান টান হ'ব ঠিক আছে তো তেনেকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাওক বক্সাইট আৰ মেইনলি ফাউণ্ড ইন হুইচ ষ্টেট বক্সাইট প্ৰধানকৈ কোন ৰাজ্যত পোৱা যায় তো আপোনালোকে ৰাজ্যসমূহ চাব পাৰিছে বক্সাইট ঠিক আছে এই বক্সাইট পোৱা যায় উৰিষ্যাত ঠিক আছে উৰিষ্যাত পোৱা যায় বিশেষকৈ নেক্সট কুৱেশ্যনটো চাওক 9 নম্বৰ কুৱেশ্যনটো কি দিছে পেৰিয়াৰ নেশ্যনেল পাৰ্কছ ইজ ইন হুইচ ষ্টেট পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত ঠিক আছে পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত এইখন হ'ল কেৰেলাত আছে ঠিক আছে অপশ্যন এ ইয়াৰ কাৰেক্ট আনসাৰ কেৰেলাত অৱস্থিত এইখন পেৰিয়াৰখন কোনখন ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত এইখিনি মনত ৰাখিব আপোনালোকে ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো দিয়া আছে চাওক হোৱাইট ৰিভলিউশ্যন ৰিলেটেড টু শ্বেত বিপ্লৱ কাৰ সৈতে জড়িত ঠিক আছে তো শ্বেত বিপ্লৱ কোনটো ভাৱে জড়িত এইটো আপোনালোকে ক'ব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ ডেইৰী ডেভেলপমেণ্ট ঠিক আছে যিটো দুগ্ধ উৎপাদন বৃদ্ধিৰ কাৰণে এই বিপ্লৱটো আৰম্ভ কৰা হৈছিল ঠিক আছে আৰু এই বিপ্লৱৰ জনক কোন এই বিপ্লৱ আৰু বেলেগ বিপ্লৱ আছে ঠিক আছে সেই বিপ্লৱসমূহৰ বিষয়ে আপোনালোকে জানি থ'ব ঠিক আছে আৰু মই নেক্সট ভিডিঅ'ত এইসমূহৰ বিষয়ে লৈ আহিম ঠিক আছে তো আপোনালোকে এইখিনি জানি লওক নেক্সট কুৱেশ্যনটো হ'ল আহমেদাবাদ ইজ চিটুৱেটেড অন দ্য ৰিভাৰ বেংক অফ আহমেদাবাদ কোন নদীৰ পাৰত অৱস্থিত ঠিক আছে
তো আহমেদাবাদ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ সাবৰমতী ঠিক আছে সাবৰমতীৰ পাৰত অৱস্থিত কোনখন চহৰ কি নদীৰ পাৰত অৱস্থিত আপোনালোকে মনত ৰাখিব ঠিক আছে যেনেকৈ তাজমহল কোনটো নদীৰ পাৰত অৱস্থিত কলকাতা কোনটো নদীৰ পাৰত অৱস্থিত এনেকুৱা কুৱেশ্যনসমূহ আপোনালোকে জানি ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন তো নেক্সট কুৱেশ্যনটো কি চাব আপোনালোকে হুইচ ইজ দ্য হায়েষ্ট ডাম ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি তেহৰি ডাম ঠিক আছে তেহৰি ডামটো সৰ্বোচ্চ হয় হায়েষ্ট হয় ঠিক আছে নেক্সট কুৱেশ্যন তেহৰিটো ক'ত আছে আপোনালোকে জানি ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ ম্যানমাৰ ম্যানমাৰৰ ৰাজধানী কি ম্যানমাৰৰ ৰাজধানী হ'ল নেফিডেও ঠিক আছে নেফিডেও অপশ্যন এ ইয়াৰ কাৰেক্ট আনসাৰ আৰু ৰাজধানী আৰু মুদ্ৰাসমূহ আপোনালোকে জানি ৰাখিব মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে কোন দেশৰ ৰাজধানী কি কোন দেশৰ মুদ্ৰা কি এইটো আপোনালোকে জানি ৰাখিব আৰু মই নেক্সট ভিডিঅ'টো লৈ আহিম এনেকুৱা কুৱেশ্যনসমূহ ঠিক আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট কুৱেশ্যনটো কি চাওক নেক্সট কুৱেশ্যনটো দি আছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ ফিলিপাইনছ ফিলিপাইনছৰ ৰাজধানী চহৰ কি ঠিক আছে ফিলিপাইনছৰ ৰাজধানী কি ফিলিপাইনছৰ ৰাজধানী হ'ল মানিলা ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো হ'ল অন হুইচ ৰিভাৰ হীৰাকুণ্ড ডাম ইজ চিটুৱেটেড হীৰাকুণ্ড বান্ধ কণ্ট নদীৰ ওপৰত অৱস্থিত ঠিক আছে তো কণ্ট নদীৰ ওপৰত অৱস্থিত এইটো হ'ল অপশ্যন বি মহানদী ঠিক আছে মহানদী যিটো নদী আছে তাৰ ওপৰতে আছে এই হীৰাকুণ্ড বান্ধটো ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট কুৱেশ্যনটো কি দিছে চাওক নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ ফ্ৰান্স ঠিক আছে ফ্ৰান্সৰ মুদ্ৰা কি তো ফ্ৰান্সৰ মুদ্ৰাটো হ'ল ইউৰো ঠিক আছে কোন দেশৰ কি মুদ্ৰা আপোনালোকে জানি ৰাখিব ঠিক আছে ঠিক এনেকৈ বাংলাদেশৰ মুদ্ৰা কি টাকা হয় ঠিক আছে এনেকৈ মনত ৰাখিব আপোনালোকে নেক্সট কুৱেশ্যনটো কি ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ হেল্ড কোন বৰ্ষত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হৈছিল কোনটো বছৰত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি 1896 চনত ঠিক আছে 1896 চনত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো হ'ল নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে 2028 ছামাৰ অলিম্পিক উইল বি হেল্ড ইন 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব ঠিক আছে কোন ঠাইত অনুষ্ঠিত হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ লছ এঞ্জেলছ ঠিক আছে লছ এঞ্জেলছত অনুষ্ঠিত হ'ব নেক্সট কুৱেশ্যনটো হ'ল চাব পাৰিছে নেহেৰু ট্ৰফি ইজ ৰিলেটেড টু হুইচ গেম নেহেৰু ট্ৰফি কোনটো খেলৰ সৈতে জড়িত তো কোনটো খেলৰ সৈতে জড়িত এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে যেনেকুৱা নেহেৰু ট্ৰফি ৰঞ্জিত ট্ৰফি বিভিন্ন ধৰণৰ ট্ৰফি আছে সেই ট্ৰফিবোৰ কোনটো খেলৰ লগত জড়িত আপোনালোকে চাই ল'ব ঠিক আছে তদুপৰি মোৰ চেনেলত আপোনালোকে জড়িত হৈ থাকক ছাবস্ক্ৰাইব কৰি ৰাখক মই এনেকুৱা ভিডিঅ'সমূহ লৈ আহিম 100% ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ হকী ঠিক আছে হকীৰ সৈতে জড়িত নেহেৰু ট্ৰফি ঠিক আছে নেক্সট কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইসমূহ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য কেমিকেল নেম অফ কোৱাৰ্টছৰ ৰাসায়নিক নাম কি ঠিক আছে কোৱাৰ্টছৰ ৰাসায়নিক নামটো হ'ল ছ'ডিয়াম চিলিকেট ঠিক আছে ছ'ডিয়াম চিলিকেট হয় কি দি আছোঁ ছ'ডিয়াম চিলিকেট ঠিক আছে ছ'ডিয়াম চিলিকেট ঠিক আছে ছ'ডিয়াম চিলিকেটটো হয় তো আপোনালোকে মনত ৰাখিব অপশ্যনসমূহ অলপ টাইপিং মিষ্টেক আছে ঠিক আছে ছ'ডিয়াম চিলিকেট হয় তো বন্ধুসকল এয়া আছিল আজিৰ আমাৰ ভিডিঅ'ৰ কুৱেশ্যনসমূহ তো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে মই দি থাকিম আপোনালোকে কেৱল ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে এনেকুৱা কুৱেশ্যনসমূহ পুলিচৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে আপোনালোকে যিকোনো পৰীক্ষাত চাওক গ্ৰেড 4 গ্ৰেড 6 ইমান কুৱেশ্যনসমূহ ইমান টান অহা নাই ঠিক আছে সেই উদ্দেশ্যে মই এই কুৱেশ্যনসমূহ লৈ আহিছোঁ আপোনালোকক যে আপোনালোকে কিছুমানে ভাবিব পাৰে যে ইমান ইজি কুৱেশ্যন নাহে কিন্তু ইমান ইজি কুৱেশ্যনে আহিব কাৰণ আপোনালোকে নিশ্চয় চাব পাৰিছে যে এডিআৰ গ্ৰেড 4 গ্ৰেড 3 কেনেকুৱা কুৱেশ্যন আহিছিলে ঠিক আছে তাৰ ওপৰত বেছ কৰি মই এটা ভিডিঅ' লৈ আহিছোঁ ঠিক আছে আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ